গোবিন্দ বসুমতী আলমা বসুমতীৰ যোগেদি কামটো কৰি পইচা উঠোৱা বুলি এনেকুৱা ধৰণৰ ছ'চিয়েল মিডিয়াত যোৱা শনিবাৰে নিউজ পেপাৰত আমি দেখিছোঁ। যেহেতু আপুনি চৰকাৰী মুখপাত্ৰৰ দায়িত্বত আছে, আচলতে এই কামটো কাৰ নামত আছিল, কেনেকুৱা ধৰণৰ, কি ক'ব এই ক্ষেত্ৰত? হয় চাওক, নিউজটো প্ৰচাৰ হোৱাৰ পিছত মই নিজে প্ৰেক্টিকেলি ইয়াত অনুসন্ধান কৰিব আহিছিলোঁ। আমাৰ টাংকি বস্তিৰ যিটো SSB কেম্প, ইয়াৰ পৰা সিজুবাৰী অহা যিটো ৰাস্তা, চেনগেবেল যিটো কনষ্ট্ৰাকশ্যনৰ কাম এটা দিছিলে বেটিয়াৰৰ ডেপুটি চিফ গোবিন্দ চন্দ্ৰ বসুমতাৰী ছাৰে, কামটো খুব ধুনীয়াকৈ হৈছে। মই নিজে প্ৰেক্টিকেলি ইয়াত চাইছোঁ। আৰু এটা কথা চাওক, ডিপাৰ্টমেণ্টৰ মন্ত্ৰী এজনে, ডিপাৰ্টমেণ্টৰ EM এজনে বা ডেপুটি চিফেই হওক আৰু কোনোবাই হওক, তেখেতে কাম এটা দিছে, কাৰোবাক দিছে, আৰু এইটো চোৱা চিতাৰ দায়িত্ব হ'ল বিভাগীয় কৰ্তৃপক্ষ, BDO, ইঞ্জিনিয়াৰ, যিসকল বিভাগীয় কৰ্তৃপক্ষ থাকে তেখেতসকলৰ দায়িত্ব। আৰু সাধাৰণভাৱে সাধাৰণ ব্যক্তিয়ে বা কোনোবা লিডাৰেই যদি জানিব বিচাৰে, আচলতে বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব লাগে যে কামটো কিমান দূৰ হৈছে, হোৱা নাই। মই নিজে প্ৰেক্টিকেলি ইয়াত চাইছোঁ, কাম ধুনীয়া হৈছে। আৰু যিটো সংবাদ মাধ্যমত এই নিউজটো প্ৰচাৰ হৈছে, মই ধৰিব পৰা নাই প্ৰত্যেক কিবা এটা নিউজ মানে প্ৰচাৰ হ'লে ডেপুটি চিফ ডাঙৰীয়াৰ নামটো আচলতে কি কাৰণত লোৱা যায়? নে একাংশ সংবাদকৰ্মী, নে একাংশ দলীয় লিডাৰ বা একাংশ পলিটিকেল লিডাৰৰ মানে ৰাতিপুৱা টোপনিৰ পৰা উঠি গোবিন্দ বসুমতাৰী ছাৰক বা UPPL দলক গালি নিদিলে মিৰ্কি বেমাৰ হৈ মৰিব নেকি? মোৰ তেনেকুৱা এটা অনুভৱ হয়। যাৰ কাৰণে মই ইয়াত প্ৰেক্টিকেলি চাইছোঁ, কাম ধুনীয়া হৈছে। আৰু যিটো অভিযোগ আহিছে যে আলমা বসুমতাৰী ডাঙৰীয়ানীৰ নামত ইয়াত নিবিদা হৈছে, আচলতে এইটো সম্পূৰ্ণ ভুল। বিভাগীয়ভাৱে কোনো খবৰ নোলোৱাকৈ যদি কোনোবাই জানিব বিচাৰে, মই কওঁ D বাগলাৰীৰ নামত এই কামটো নিবিদা হৈছে। তেখেতৰ নামত, তেখেতৰ জৰিয়তে কামটো চলি আছে, ধুনীয়াভাৱে কাম হৈছে। আচলতে কনষ্ট্ৰাকশ্যনৰ চেনগেবেল যিবিলাক ৰোড, মই বহুত কাম দেখিছোঁ, কিন্তু ইমান ভাল কাম মই দেখা নাই। গতিকে কি কাৰণত, আচলতে মই ভাবিম এইটো ঠিকাদাৰৰ লগত বা ইয়াৰে লোকেল 2-এজন ব্যক্তি বা XYZ কোনোবাই হওক, হয়তো কাম নিজে কৰিব পৰা নাই, সেইটো জ্বলন উঠিছে, যাৰ কাৰণে এইবিলাক আবুল তাবুল বকিব ধৰিছে। কাৰণ এজ পাৰ ইষ্টিমেট যদি কাম হোৱা নাই, এজ পাৰ ল যিটো গাইডলাইন মতে, ছিষ্টেম মতে যদি কাম হোৱা নাই, আপুনি অভিযোগ দিব পাৰে। অভিযোগ দিব ক'ত? আপুনি দিব লাগিব নিশ্চয় বিভাগীয় কৰ্তৃপক্ষক। গতিকে আপুনি যদি ভেৰগাঁও ডেভেলপমেণ্ট ব্লক বা ওদালগুৰি বিভাগীয় কৰ্তৃপক্ষৰ অফিচত নগৈ তেজপুৰ পাগলা ফাটকত কিয় বিচাৰি আছে? গতিকে মই আচলতে ধৰিব পৰা নাই, একাংশ সংবাদকৰ্মী আৰু মানে দলীয় লিডাৰ, আমাৰ দলৰ নহয়, কিছু পলিটিকেল লিডাৰ ইয়াত সুবিধা লৈছে। আচলতে মই জনামতে তাত সাৰ পানী যোগোৱা কিছু ব্যক্তি আছে। এই ব্যক্তিসকলৰ আচলতে জ্বলন উঠিছে, কামটো নিজে কৰিব নোৱাৰি, যাৰ কাৰণে এইবিলাক সংবাদ মাধ্যমৰ জৰিয়তে ভুল তথ্যবিলাক ৰাইজক অৱগত কৰিছে। এই অঞ্চলৰ ৰাইজ, টাংকি বস্তি হওক আৰু কোনোবা জাগাৰেই হওক, আচলতে ৰাইজ ভাল, ৰাইজৰ ইয়াত 1% ভুল নাই। ৰাইজক মিছগাইড কৰিছে একাংশ লিডাৰে। ইয়াত ডেপুটি চিফৰ নামটো সাঙুৰ খালে, যিটো সংবাদ মাধ্যমে প্ৰচাৰ কৰিলে, তেওঁলোকৰ ওপৰত আপোনালোকে ব্যৱস্থা ল'ম বুলি ভাবিছিল? নাই, ইতিমধ্যে যিহেতু মই গম পোৱা মতে আইনী ব্যৱস্থা লোৱা হৈছে, নিশ্চয়কৈ প্ৰশাসনৰ জৰিয়তে তেওঁলোকক মাতিব। আৰু কি ভিত্তিত নিজে অনুসন্ধান নকৰি, বিভাগীয় কৰ্তৃপক্ষৰ পৰা কোনো ধৰণৰ খা খবৰ নলয়, এজ পাৰ ইষ্টিমেট কি আছে এইটো খবৰ নলয়, নিবিদা কাৰ নামত হৈছে এইটোও খবৰ নলয়, যাৰ নামত নিবিদাই নাই, যিজন ব্যক্তি ইয়াত কোনো ধৰণৰ জড়িতই নহয়, সেইবিলাক ব্যক্তিৰ নামত নিউজটো প্ৰচাৰ কৰি আচলতে ৰাইজক কি মেছেজ দিব বিচাৰিছে? গতিকে সেইকাৰণে আমাৰ ফালৰ পৰা আইনী ব্যৱস্থা লোৱা হৈছে। আৰু স্পষ্ট 2 দিনৰ ভিতৰত গম পাব। ইতিমধ্যে তেওঁলোকক নোটিছ আকাৰে মাতিব, থানাতেই হওক ক'বাতেই হওক, প্ৰশাসনৰ ফালৰ পৰা মাতিব। আৰু এইটো ইনভেষ্টিগেট কৰি কোন আচলতে ইয়াত মানে প্ৰকৃততে সাৰ পানী যোগাইছে, কোনে মিছা সংবাদ এটা প্ৰচাৰ কৰিছে, গতিকে ধৰা নিশ্চয় পৰিব।
গোবিন্দ বসুমতাৰীৰ কাৰ্যকালত ইয়াত কোনো ধৰণৰ উন্নয়ন হোৱা নাই বুলি বিৰোধীয়ে কেতিয়াবা কেতিয়াবা সমালোচনা কৰে আচলতে উন্নয়ন হোৱা নাই নেকি চাক ডেপুটি চিফ ডাঙৰীয়া জৰিয়তে গোবিন্দ চন্দ্ৰ বসুমতাৰী ডাঙৰীয়া যিটো ছিষ্টেম বা তেখেতৰ যিটো ডিপাৰ্টমেণ্ট এই ডিপাৰ্টমেণ্টৰ জৰিয়তে এণ্টাৰ BTC 40টা সমষ্টিত প্ৰত্যেকটো সমষ্টিত কম বেছি পৰিমাণে কাম কাজ হৈছে তাৰে ভিতৰত ননাই চাৰভাং যেহেতু টাংকি বস্তিটো BTC ননাই চাৰভাং কনষ্টিটুৱেঞ্চি ইয়াৰে ভিতৰত ননাই চাৰভাঙৰ ভিতৰত ডেপুটি চিফ ডাঙৰীয়া হায়েষ্ট কাম কিন্তু এই টাংকি বস্তিতে হৈছে আপুনি কমিউনিটি হলৰ কথাই কওক কমিউনিটি টয়লেটৰ কথাই কওক CC ব্লক ৰোডৰ কথাই কওক চেন গেভেল ৰোডৰ কথাই কওক বিভিন্ন ধৰণৰ আঁচনি ইয়াত হৈছে আৰু মই ভাবোঁ মই প্ৰেক্টিকেল যিখিনি অনুসন্ধান কৰি পাইছোঁ ননাই চাৰভাঙৰ ভিতৰত হাইষ্ট টাংকি বস্তি অঞ্চলত কাম যথেষ্ট হৈছে এইটো নিৰ্ণয় কৰিব ৰাইজে কাক ৰাখিব কাক নাৰাখিব এইটো ৰাইজৰ মতামতত আহিব সেইটো ৰাইজৰ পক্ষত মই ঠেলি দিছোঁ ৰাইজে বিবেচনা কৰিব ভাল কাম কৰিছে নিশ্চয় ৰাইজে চাব কিন্তু কথাটো হৈছে যিটো অভিযোগ আহিছে যে কাম হোৱা নাই বুলি আচলতে মই ভাবিম যিসকল ব্যক্তিয়ে ইয়াত অভিযোগ আনিছে যে কাম হোৱা নাই আচলতে মই তেখেতসকলক অনুৰোধ জনাইছোঁ এটা দিন মোৰ গাড়ীত বহক মই নিজে তেখেতক লৈ তেখেতেই জাগা দেখাই দিব কোন জাগাত কাম হৈছে মই অনুসন্ধান চলাম বিভাগীয় কৰ্তৃপক্ষক লৈ যদি এটা কাম লিষ্টত থকা এটা কাম কমপ্লিট হোৱা নাই বুলি ক'ব পাৰে মই ইয়াৰ পৰা গুচি যাম আৰু যদি সম্পূৰ্ণ হোৱা বুলি প্ৰমাণিত হয় তেওঁ কি কৰিব চাক এটা কথা কাম এটা টেণ্ডাৰ হোৱাৰ পিছত তাত চৰকাৰীভাৱে এটা সময়সীমা থাকে অপেনিং আৰু ক্লজিং কিমান দিনৰ ভিতৰত কামটো শেষ কৰিব লাগিব চৰকাৰে নিশ্চয় এটা সময়সীমা বান্ধি দিয়ে বিভাগীয় কৰ্তৃপক্ষই এই সময়সীমাৰ ভিতৰত কামটো কমপ্লিট হোৱাৰ আগতেই আপুনি যদি উস্তাদি কৰি আহি কামটো বন্ধ কৰি দিব বিচাৰে কোনোবাই কাম পোৱা নাই কোনোবাই কিবা পোৱা নাই বিভিন্ন ধৰণৰ মিছা অভিযোগ আনি যদি আপুনি কাম বন্ধ কৰিব বিচাৰে বা সেই সময়ৰ ভিতৰত কামটো কমপ্লিট হ'ল নে নাই আপুনি সেই সময়টো অপেক্ষা কৰিব লাগিব তাকে নকৰি আপুনি যদি ওলোটাই ৰাইজৰ লগত থাকি বা বিভাগীয় কৰ্তৃপক্ষৰ লগত থাকি সহযোগ কৰিব এৰি তাত বাধা সৃষ্টি কৰে এইটোতো ভুল কথা যেহেতু এই ৰাস্তাটোৰ আলমা বসুমতাৰীৰ নামটো সাঙুৰ খাইছে ডেপুটি চিফৰ সাঙুৰ খাৰ লগত আলমা বসুমতাৰীৰ যোগেদি পইচাটো উঠোৱা বুলি কৈছে ইয়াত আলমা বসুমতাৰীৰ এই নিবেদাটো পোৱা নাই নেকি কণ্টেক্টটো পোৱা নাই নেকি চাওক মই এক কথাই কৈছোঁ এই কামটো নিবেদাটো হৈছে ডি বাগলাৰীৰ নামত যিসকল ব্যক্তিয়ে মিছা অভিযোগ আনিছে আপুনি তেখেতসকলকো সংবাদ আপোনাৰ এই চেনেলৰ জৰিয়তে আহ্বান জনাক তেখেতসকলকো মাতক মোকো মাতক মই মোৰ প্ৰমাণ দেখাম তেখেতসকলৰ হাতত কি অভিযোগ আছে বা কি এনেকুৱা ডকুমেণ্টছ আছে এভিডেন্স আছে যে ডাঠিকে ক'ব পাৰিছে যে মানে বেলেগৰ নামত আছে মই কৈ আছোঁ ডি বাগলাৰীৰ নামত এই কামটো নিবিদা হৈছে গতিকে তেখেতেই কামটো চলাই আছে কামটো সম্পূৰ্ণ নোহোৱাৰ আগতেই ইমান কিয় চিঞৰ বাখৰ কামটো সম্পূৰ্ণ হ'ব দিয়ক হয় এটা কথা ঠিক যে আপুনি যদি ৰাইজৰ এজন সচেতন ব্যক্তি সমাজৰ এজন সচেতন ব্যক্তি আপোনাৰ এটা দায়িত্ব থাকিব যে কোনোবা ঠিকাদাৰ কোনোবা কণ্ট্ৰেক্টৰ এজনে কাম কৰি আছে এই কামটো এজ পাৰ ল এজ পাৰ ইষ্টিমেট মতে কামটো হৈ আছে না নাই সেইটো যদি এজ পাৰ ইষ্টিমেট এজ পাৰ গাইডলাইন মতে কাম হৈছে আপুনি সহযোগ কৰাটো ভাল আপুনি তাত হেঙাৰ হোৱাটো ভাল নহয় ঠিকাদাৰৰ কিবা তথ্য আছে নেকি যিজন কাম কণ্টেক্টটো কৰিছে কণ্ট্ৰেক্টৰ কিবা তেওঁ কৰা বুলি কিবা তথ্য আছে নেকি নিশ্চয় মোৰ হাতত আছে এইটো মই আপোনাক কৈছোঁ যে আপোনাৰ চেনেলৰ জৰিয়তে তেওঁলোকক এদিন মাতক সময় লওক ময়ো আহিম মই মোৰ তথ্য লৈ আহিম তেখেতসকলে যদি আলমা বসুমতাৰীৰ নামত নিবিদা হোৱা বুলি দেখাব পাৰে মইতো কৈছোঁ এক কথাই কৈছোঁ সহায় কৰি মই গুচি যাম আৰু যদি মই দেখাব পাৰোঁ ডি বাগলাৰীৰ নামত এই কামটো নিবিদা হৈছে তেতিয়া তেওঁলোকে কি কৰিব সেই প্ৰশ্নৰ উত্তৰটো আগতে ৰেডি কৰি লওক তাৰপিছত প্ৰতিবাদ কৰাটো ভাল হ'ব কথা কৈছিলোঁ এটা সাংবাদিক আহি সুধিছিল ৰাস্তা লাগিব না নাই বুলি আমি কলম কাটি কিনি যাই আছোঁ ৰাস্তাত লগ পাই কিনি সুধিলে এওঁ ঠিকাদাৰৰ নাম জানা না নাই বুলি সুধিলে ঠিকাদাৰৰ নামটো নাজানো এওঁ শিকাই দিলে আলমা বসুমতাৰী বুলি আৰু এই তেওঁৰ নামটো এই যোনটো ৰিপৰ্টাৰ আছিল তেওঁৰ নামটো
কনক বৰ বুলি কৈছিল তাৰ বাবে ভুল হোৱাৰ বাবে মই স্বীকাৰ কৰিলোঁ তাৰ বাবে ক্ষমা বিচাৰিছোঁ बायदेव आलमा बसुमतारिसिम आं निमाहा बियो गोबिन्द सानसिमबो निमाहा बियो दाखालि सुनिबार खालि सानै मिडिया फैदोंमोन बिसोरनि नामखौ आं बुंनो हायो जे कनक बर' होननानै बुंनो हायो बिनि उनाव बिसोर जिखिनि बुंना थांदो बिसोर बुंनायखायसो जों बुंदोंमोन आरो जोंहा फारसेथिं खामानिनि खेत्रआव जोंहा जेबो उचित गैया जेबो नङा जों खामानिया जिबायदिवा बुंदोंमोन बेबायदिवा नङानो ओमफ्राय मिडिया खानि फैदोंमोन बिसोरनो फोरोंदो जोंखौ जि बुंनांगौ बिसोरनो फोरोंदो जों बिसोर बुंनायखायसो बुंबाय आं बायदों सानाय बायदिबा महेन्द्र बर' थिनहरदों होननानै मिथिनाय जादों आरो